পুনৰ সংস্থাপনৰ দাবীত তিনিচুকীয়া ৰাজপথলৈ ওলাই আহিল লাইকা দধিয়াৰ ৰাইজ। লাইকা বনগাঁও পুনৰ সংস্থাপন দাবী সমিতিৰ উদ্যোগত মিচিং জাতীয় জনগোষ্ঠীয় দল সংগঠন আৰু লাইকা ৰাজ্যৰ সহযোগত তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। দীৰ্ঘদিন ধৰি বানপানী আৰু গৰাখহনীয়াৰ কবলত পৰি স্থায়ী সংস্থাপনৰ ব্যৱস্থা লাভ কৰা নাই লাইকা অঞ্চলৰ ৰাইজে। পুনৰ সংস্থাপনৰ দাবীৰ বহু বছৰ ধৰি চৰকাৰক দাবী জনাই আহিছে যদিও সুফল লাভ নকৰাৰ বাবেই আজি পুনৰ ৰাজপথলৈ ওলাই আহিল লাইকা বনগাঁৱৰ ৰাইজ। আজি সমগ্ৰ অসম গম পায় যে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰখনৰ ভিতৰত থকা লাইকা আৰু দধিয়াপাচি ৰাইজৰ পুনঃস্থাপনৰ বাবে যোৱা 2017 ডিচেম্বৰ মাহত অনিৰ্দিষ্টকালীনভাৱে লাইকা দধিয়াৰ ৰাইজে পুনঃস্থাপনৰ বাবে তেখেতসকলে অনিৰ্দিষ্টকালীনভাৱে আন্দোলন কৰি আহিছিল। তাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে অসম চৰকাৰৰ জিলা প্ৰশাসনে লাইকা বন্ধৰ এটা স্বাৰ্থিত পৰিয়ালক নামপাইকাপুৰ পুনঃস্থাপন কৰিলে। তাৰ কাৰণে আমি জিলা প্ৰশাসন আৰু অসম চৰকাৰলৈ আমি অনেক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতসকলে আমাক জানিবলৈ দিছিলে আমাৰ অসম চৰকাৰে আমাক অনুৰোধ কৰি এই প্ৰেক্ষিতত আমি আজি আমাৰ লাইকা বন্ধৰ ৰাইজে অপেক্ষা কৰি আছিলে। বাকী 412টা পৰিয়ালক আজি পৰ্যন্ত পুনঃস্থাপন বিষয়টো অনিশ্চয়তাত ভুগি আছে তেখেতসকলে। আৰু আমাক সংগঠনৰ নেতৃবৃন্দসকলক তেখেতসকলে বাৰে বাৰে আমাক দাবী জনাই আহিছে তেখেতসকলে বাকী হৈ থকা 412টা পৰিয়ালৰ পুনঃস্থাপনৰ বাবে তেতিয়া আমি চৰকাৰী পদক্ষেপ গ্ৰহণ কৰিব। আৰু আমি তেখেতসকলে আমি জানিবলৈ দিছোঁ যে ইতিমধ্যে জিলা প্ৰশাসন আৰু অসম চৰকাৰে আমাৰ কেন্দ্ৰীয় নেতৃবৃন্দৰ লগত আলোচনা কৰি বাকী 412টা পৰিয়ালৰ পুনঃস্থাপনৰ পদক্ষেপ গ্ৰহণ কৰিছিল। কিন্তু আমাৰ ৰাইজে সচেষ্ট হ'ব পৰা নাই। সেইকাৰণে আজি 412টা পৰিয়ালে লাইকা বনগাঁও পুনঃস্থাপন দাবী সমিতিৰ উদ্যোগত আজি বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছে। ইতিমধ্যে আমাৰ শিক্ষা আৰু আমাৰ বৈজ্ঞানিক জনজাতি বিভাগৰ মন্ত্ৰী ডক্টৰ গণেশ কুমাৰ ছাৰে আমাক জানিবলৈ দিছে এই ধৰণৰ কাৰ্যসূচীৰ যোগেদি যিহেতু আমাৰ ৰাইজে আন্দোলনত দেখিবৰ কাৰণে আজি ৰাজপথলৈ ওলাই আহিছে। আমি তেখেতসকলক আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে অনুৰোধ কৰিলে যিহেতু তেখেতে অহা 20 তাৰিখে তিনিচুকীয়া নহলে ধেমাজিত আমাৰ লাইকা বনগাঁও পুনঃস্থাপন সমিতি আৰু আমাৰ জাতীয় সংগঠনৰ নেতৃবৃন্দৰ প্ৰতিনিধিৰ লগত লাইকা পুনঃস্থাপন বিষয়টো গুৰুত্বসহকাৰে আলোচনাৰ প্ৰস্তাৱ ৰাখিছে। গতিকে তেখেতসকলে এনে আহ্বান জনাব বিচাৰিছোঁ তেখেতসকলে যি অনিৰ্দিষ্টকালীন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আহিছে সেই কাৰ্যসূচী অনুগ্ৰহ কৰি বাতিল কৰে আৰু 20 তাৰিখে আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ লগত যাতে তেখেতসকলে প্ৰতিনিধি পঠিয়াই আলোচনাত মিলিত হয় সেয়ে আমি ৰাইজলৈ আমি আহ্বান জনাইছোঁ। 20 চনৰ পৰা আদি কৰি আজি পৰ্যন্তলৈকে আমি আন্দোলন কৰি আছোঁ সংস্থাপনৰ বাবে আমি গণতান্ত্ৰিক আন্দোলনৰ ষ্টাইলত আমি আন্দোলন কৰি আছো। আমাৰ যিহেতু ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান সুৰক্ষিত কৰিবৰ বাবে লাইকাৰ পৰা আমি ওলাই যাব বিচাৰিছোঁ। চৰকাৰে কেন্দ্ৰীয় চৰকাৰে আমাক জেৰা হৈছে যে জেগাই আমাৰ সংস্থাপন কৰা হ'ব। নাম্পাই থাকি এতিয়া পাহাৰপুৰ সংস্থাপন কৰা হৈছে। তাৰপাছত 412টা পৰিয়ালে ইতিমধ্যে আমি ভুক্তভোগী হৈছে লাইকাত। সেইটো কাৰণে চৰকাৰক বাৰম্বাৰ আমি অনুৰোধ কৰিছোঁ পুনৰ দেখিছোঁ আমাৰ ভাৰতীয় জনতা পাৰ্টি বিজেপি চৰকাৰখনে যে আমাক অনতিপলমে আমাৰ লাইকাবাসী ৰাইজক সংস্থাপনৰ ব্যৱস্থা কৰি দিয়ে।
সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।